নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 23 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ টিএমসি নেতাক জোতাৰ মালা পিন্ধাই ৰাস্তাত খোজ কঢ়াইছে এইদৰে চুৰ বুলি দুৰ্নীতিৰ অভিযোগত জোতাৰ মালা পিন্ধাই এগৰাকী টিএমসি নেতাক ৰাস্তাত এদৰে খোজ কৰোৱা হৈছে পৰৱৰ্তী খবৰটো হৈছে এটা বেয়া খবৰ বাতিল হ'ব পাৰে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ এটা বিগ ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীলৈ পুনৰ এটা বেয়া খবৰ আহি পৰিছে কিয়নো বাতিল হোৱাৰ পূৰ্ণ সম্ভাৱনা জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ এটা ব্ৰেকিং নিউজ ৰাজধানী দিল্লীতেই সীমাবদ্ধ থাকিব জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ ৰাজধানী দিল্লীতেই সীমাবদ্ধ থাকিব জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সময়ৰ নাটনিৰ বাবে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ভাৰত আগমন আৰু প্ৰস্থানৰ সময় যথেষ্ট কম জাপানৰ প্ৰধানমন্ত্ৰীৰ দিল্লীৰ বাহিৰলৈ গলে বিভিন্ন বিষয়ত সমস্যাৰ সম্ভাৱনা এনআইৰ প্ৰকাশ কৰিছে এই কথা 1 জুলাইৰ পৰা 3 জুলাইলৈকে আছিল জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী ৰাজ্যবাসীলৈ পুনৰ এটা বেয়া খবৰ আন এটা খবৰ বাংলাদেশত মূৰ্তি থাকিব নে নাথাকিব তাৰ সিদ্ধান্ত মুছলমানে ল'ব থাকিলে থাক নাথাকিলে ভাৰতত গুচি যা বাংলাদেশত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ কট্টৰ ইছলামিক সংগঠনৰ আমি জনাই আছো খন্দিয়াৰ আন এটা ডাঙৰ খবৰ অধ্যক্ষৰ পদ হেৰুৱাইছে মমতা বেনাৰ্জীয়ে টিএমচিৰ অধ্যক্ষতাৰ পৰা মমতা বেনাৰ্জীক অপসাৰণ কৰা হৈছে এটা বিগ ব্ৰেকিং পলিটিকেল ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ পদ হেৰুৱা মমতাৰ দ্বিতীয়টো বৃহৎ বিপৰ্যয় এবাৰ মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাই মমতা বেনাৰ্জী দ্বিতীয়টো বৃহৎ বিপৰ্যয় টিএমচিৰ অধ্যক্ষ পদৰ পৰা মমতা বেনাৰ্জীক অপসাৰণ কৰা হৈছে টিএমচিৰ অধ্যক্ষ পদৰ পৰা মমতা বেনাৰ্জীক অপসাৰণ কৰা হৈছে মমতাই নিজ হাতে গঢ়া দলৰ পৰা নিজেই হল অপসাৰণ গুৰুত্বপূৰ্ণ খবৰ ঋতব্ৰত বেনাৰ্জী নেতৃত্বৰ বিদ্ৰোহী দলে অপসাৰণ কৰিছে মমতাৰ ঠাইত অৰূপ প্ৰয়োগ টিএমচিৰ অধ্যক্ষ পদ প্ৰদান কৰা হৈছে পলিটিকেল বিগ নিউজ এই মুহূৰ্তত জনাইছো ইয়াৰ পূৰ্বে টিএমচিৰ দ্বিতীয় শক্তিশালী নেতা অভিষেক বেনাৰ্জীকো কৰা হৈছিল নিলম্বন 30 জনীয়া নতুন কমিটি গঠন বিদ্ৰোহী গোটৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো প্ৰকৃত তৃণমূল কংগ্ৰেছ নামেৰে আত্মপ্ৰকাশ বিদ্ৰোহী দলৰ 1998 চনত জন্ম দিয়া টিএমচি এতিয়া অতীত মমতাৰ বাবে শীঘ্ৰেই নতুন দলৰ নাম প্ৰতীক সলনি কৰিব বিদ্ৰোহী দলে মুখ্যমন্ত্ৰীৰ পদ হেৰুৱা মমতাৰ দ্বিতীয়টো বৃহৎ বিপৰ্যয় জনাইছো পৰৱৰ্তী খবৰ অত্যাধিক পত্নী প্ৰেমে এতিয়া লৈছে অন্য ৰূপ ফ্লাই অভাৰত জন্মদিন পাতি থানা পালেগৈ গৌতম বৰুৱা এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো সামাজিক মাধ্যমত যি ভিডিঅ' আপোনালোকে দেখা পাইছিল যে ফ্লাই অভাৰত জন্মদিন পাতি পত্নী প্ৰেম দেখুৱাই এতিয়া থানা পালেগৈ গৌতম বৰুৱাই বিগ নিউজ অত্যাধিক পত্নী প্ৰেমে নমাই আনিছে অমানিশা ফ্লাই অভাৰত জন্মদিন পাতি থানা পালেগৈ গৌতম বৰুৱাই ভৰলু আৰক্ষীয়ে আটক কৰিছে গৌতম বৰুৱাক এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ভৰলু আৰক্ষীয়ে আটক কৰিছে গৌতম বৰুৱাক নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুত পাতিছিল জন্মদিন আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল জন্মদিন উদযাপনৰ ভিডিঅ' আৰু যান বাহন আইন উলংঘা কৰি জন্মদিন উদযাপন গৌতম বৰুৱাৰ পত্নীৰ জন্মদিন বিশেষ কৰিবলৈ গৈ বিপদত পৰিছে গৌতম বৰুৱা ভৰলু আৰক্ষী থানাৰ আলহী হৈছে গৌতম বৰুৱা অত্যাধিক পত্নী প্ৰেমে নমাই আনিছে এতিয়া অমানিশা
আজিৰ সন্ধিয়াৰ পৰৱৰ্তী এটা বিগ ব্ৰেকিং অসমতে থাকিব শ্যাম কানু মহন্ত জামিন পালেও বিদেশলৈ পলাই নাযায় শ্যাম কানু মহন্ত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো জামিন পালেও অসমতে থাকিব শ্যাম কানু মহন্ত বিদেশলৈ পলাই নাযায় শ্যাম কানু মহন্ত জেলৰ পৰা ওলাই আহিলেও অসমতে থাকিব শ্যাম কানু মহন্ত গুৰুত্বপূৰ্ণ খবৰ জনাইছো তদন্তকাৰী সংস্থাৰ হাততে আছে শ্যাম কানুৰ পাছপোৰ্ট সৰ্বোচ্চ ন্যায়ালয়ত যুক্তি দৰ্শালে শ্যাম কানুৰ অধিবক্তাই এটা ব্ৰেকিং নিউজ মুহূৰ্তত জনাইছো সৰ্বোচ্চ ন্যায়ালয়ত শ্যাম কানু মহন্তৰ জামিন আবেদন গ্ৰহণ অসম চৰকাৰলৈ জাননী জাৰি কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ খবৰ বিদেশলৈ পলাই নাযায় বুলি আদালতত যুক্তি শ্যাম কানুৰ অধিবক্তাৰ জুলাইৰ শেষত গোচৰৰ পৰৱৰ্তী শুনানি হ'ব সৰ্বোচ্চ ন্যায়ালয়ত জামিন পালেও অসমতে থাকিব শ্যাম কানু মহন্ত পৰৱৰ্তী খবৰটো হৈছে ইৰাণৰ দাবী হেঁচাত নিৰ্ভয় নহয় আমেৰিকা চুক্তি ভংগ কৰিলেই ইৰাণৰ সকলো শেষ কৰিম এই সকিয়নি ডোনাল্ড ট্ৰাম্পৰ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ এই মুহূৰ্তত জনাইছো শান্তি চুক্তিৰ পাছতো ইৰাণে হেঁচা প্ৰয়োগ কৰিব নোৱাৰে আমেৰিকাক শান্তি চুক্তিহে হৈছে আমেৰিকাৰ বিৰুদ্ধে ইৰাণ জয়ী হোৱা নাই চুক্তি ভংগ কৰিলেই ইৰাণৰ পৰিস্থিতি অধিক বেয়া হ'ব গুৰুত্বপূৰ্ণ খবৰ চুক্তি ভংগ কৰিলেই ইৰাণৰ পৰিস্থিতি অধিক বেয়া হ'ব ইৰাণে খেলি মেলি কৰিলেই যি কৰিব লাগে মই কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ ইৰাণৰ নৌ সেনা বায়ু সেনা ইতিমধ্যে বৰবাদ হৈ পৰিছে ইৰাণৰ সকলো শীৰ্ষ নেতা ইতিমধ্যে মৃত্যু হৈছে ইৰাণৰ সকলো শীৰ্ষ নেতা ইতিমধ্যে মৃত্যু হৈছে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে ইৰাণৰ অৰ্থনীতি ইতিমধ্যে ধ্বংস হৈছে ইৰাণৰ 250খনকৈ বিমান আমি ধ্বংস কৰিলো ইৰাণৰ এন্টি এয়াৰক্ৰাফ্ট সিস্টেম ৰাডাৰ সিস্টেম ধ্বংস ইৰাণৰ মিসাইল ভাণ্ডাৰ ড্ৰোন নিৰ্মাণ ব্যৱস্থাও ধ্বংস হৈছে ইৰাণৰ 78% শক্তি নিঃশেষ হৈ পৰিছে ইৰাণক পুনৰ সকিয়নি দি এই মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পে পৰৱৰ্তী খবৰটো হৈছে এগৰাকী হিন্দু যুৱকৰ এক ভয়ংকৰ কাণ্ড মুছলমানক বদনাম কৰাৰ চেষ্টা কৰি কালী মন্দিৰত গোমুণ্ড পেলোৱাৰ ভয়ংকৰ পৰিকল্পনা আয়ছন দাসৰ বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনাইছো ৰাজ্যত মুছলমানক বদনাম কৰিবলৈ এক ভয়ংকৰ কাণ্ড ৰচনা কৰিছে ৰাজ্যৰ মুছলমানক বদনাম কৰিবলৈ ভয়ংকৰ কাণ্ড এই মুহূৰ্তত ডাঙৰ খবৰ মুছলমানক বদনাম কৰি কালী মন্দিৰত গোমুণ্ড পেলোৱাৰ চেষ্টা হিন্দু যুৱকৰ মুছলমানক বদনাম কৰিবলৈ আয়ছন দাসৰ নিকৃষ্ট কাণ্ড পোহৰলৈ আহিছে লংকাৰ 2 নম্বৰ পিপল পুখুৰীৰ নিতালাল দাসৰ পুত্ৰ আয়ছন দাস ভয়ংকৰ কাণ্ডৰ পৰিকল্পনা কৰা আয়ছনক গ্ৰেপ্তাৰ উদালি আৰক্ষীৰ ৰিয়াজউদ্দিন নামৰ এজনক গৰুৰ অটা মূৰ বিচাৰি ফোন কৰিছিল আয়ছনে আৰু টেলিফোনিক বাৰ্তালাপৰ ৰেকৰ্ডিং সংগ্ৰহ আৰক্ষীৰ মুছলমানক বদনাম কৰিবলৈ নিকৃষ্ট পন্থাৰ অভিযোগ উত্থাপন হৈছে আন এটা খবৰ হৈছে কেতিয়াৰ পৰা আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ আহি গৈছে ভাল খবৰ কিয়নো চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচনৰ পৰা অৰুণোদয় নিযুত মইনা আঁচনিৰ পৰা নিযুত বাবু আঁচনি জীৱন প্ৰেৰণালৈকে ভাল খবৰ দিছে কেইবাটাও বিষয়ত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ ৰেচনৰ পৰা অৰুণোদয় নিযুত মইনা সকলোলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনিক লৈ কোনেও চিন্তা কৰিব নালাগে গুৰুত্বপূৰ্ণ খবৰ আগষ্ট মাহৰ পৰা একাউণ্টে সোমাব ধন এবাৰ আগষ্ট মাহৰ পৰা পাব ৰেচনৰ সকলো সামগ্ৰী দাইল চেনি নিমখ সকলোবোৰ পাব ৰেচনৰ হিতাধিকাৰীয়ে
প্ৰতিশ্ৰুতি মতেই প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত চৰকাৰে। ডাঙৰ খবৰ, জুলাইত বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট। 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। আই মাতৃসকলে লাভ কৰিব আগষ্ট মাহৰ পৰা প্ৰতিমাহে ধন। গুৰুত্বপূৰ্ণ খবৰ, নিযুত মইনাৰ জৰিয়তে ছাত্ৰীসকলে পাব ধন। 2-3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰিব। আগষ্ট মাহৰ পৰাই প্ৰতিখন আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে। আন এটা খবৰ, পিএৰ পৰা সাৱধান মন্ত্ৰী বিধায়ক, কিয়নো 20 লাখ টকা সোণৰ গহনা, মোবাইল ফোন, লেপটপ চুৰি কৰি পলায়ন পিএ। এটা বিগ নিউজ এই মুহূৰ্তত। পিএৰ পৰা সাৱধান হওক মন্ত্ৰী বিধায়ক, বাচি থাকক, জাগি থাকক, কিয়নো পিএৰ পৰা পিএ চাফা কৰি লৈ যাব আপোনাৰ সোণ ধন। পিএ কাণ্ডই জোকাৰিছে বিহাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, লালু প্ৰসাদ যাদৱৰ পুত্ৰ প্ৰাক্তন মন্ত্ৰী তেজ প্ৰতাপ যাদৱক পিএৰ প্ৰতাৰণা। পিএ লুটি লৈ গ'ল তেজ প্ৰতাপৰ ধন। ভয়ংকৰ চুৰিকাণ্ড কৰিছে পিএ মৌতিলাল ৰায়ে। তেজ প্ৰতাপৰ ঘৰৰ পৰা চুৰি কৰিলে 20 লাখ টকাৰ নগদ ধন। কেৱল সিমানেই নহয়, 4টাকৈ আইফোন 17 প্ৰ মেক্স। কেৱল সিমানেই নহয়, সোণৰ অলংকাৰো চুৰি কৰিলে। 4টাকৈ পেন ড্ৰাইভ, 2টাকৈ হাৰ্ড ডিস্ক, এটা আইপেড, এটা মেকবুক, এটা লেনভ লেপটপ। নিশা 11:30 বজাত সংঘটিত হৈছে এই চুৰিকাণ্ড। চুৰিকাণ্ডক লৈ পিএৰ বিৰুদ্ধে পাটনাৰ সচিবালয় থানাত এজাহাৰ দাখিল কৰা হৈছে। ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে, টিম ইণ্ডিয়াৰ জাৰ্চি লাভ কৰিলে বৈভৱ সূৰ্যবংশীয়ে। 3 নম্বৰৰ ভাৰতীয় দলৰ জাৰ্চি বৈভৱ সূৰ্যবংশীক অৰ্পণ কৰিলে BCCIৰ তৰফৰ পৰা। ইংলেণ্ডৰ বিৰুদ্ধে T20 সিৰিজত প্ৰথমবাৰলৈ ভাৰতীয় দলৰ জাৰ্চি পিন্ধি খেলপথাৰত নামিব 15 বছৰীয়া বৈভৱ সূৰ্যবংশী। প্ৰতি খবৰটো হৈছে, আধাৰ কাৰ্ডৰ পৰা পেট্ৰল ডিজেললৈকে অহা 1 জুলাইৰ পৰা কি খাল সলনি হ'ব, এই বিশেষ প্ৰতিবেদন আপোনালোকৰ বাবে আগবঢ়াইছো। অহা 1 জুলাই 2026 পৰা কাৰ্যকৰী হ'বলগীয়া 7টা গুৰুত্বপূৰ্ণ বিত্তীয় আৰু ব্যৱহাৰিক নিয়মৰ খাল সলনি হ'ব পাৰে। 1 জুলাইৰ পৰা আধাৰ কাৰ্ডত ইমেইল ID আপডেট কৰাটো অধিক সহজ হ'ব। UIDAI তথ্য অনুসৰি আধাৰ মোবাইল এপৰ জৰিয়তে এই মেইল আপডেট কৰিলে কোটি টকা 75 টকাৰ মাচুল পৰৱৰ্তী 6 মাহৰ বাবে সম্পূৰ্ণ ৰেহাই দিয়া হ'ব। ৰেল যাত্ৰীৰ বাবে আহি পৰিব কঠোৰ নিয়ম। বিনা টিকেটে ৰেল ভ্ৰমণ কৰা লোকৰ বিৰুদ্ধে ৰেলৱে জৰিমনা অধিক কঠোৰ কৰাৰ প্ৰস্তাৱ উলিয়াইছে। নতুন নিয়ম অনুসৰি ন্যূনতম জৰিমনা 250 টকা 250 টকাৰ পৰা 500 টকালৈ বৃদ্ধি পাব পাৰে। আৰু ইয়াৰ উপৰিও আনৰ টিকটত যাত্ৰা কৰা, ট্ৰেইনত হুলস্থুল কৰা বা মহিলাৰ বাবে সংৰক্ষিত ডবাত ভ্ৰমণ কৰিলে গধুৰ জৰিমনা ভৰিব লাগিব। ফিক্সড ডিপজিটৰ FDৰ ক্ষেত্ৰত সুতৰ হাৰ। জুলাই মাহৰ আৰম্ভণিৰ পৰা বিভিন্ন বেংকে নিজৰ ফিক্সড ডিপজিট বা FDৰ নিয়মাৱলী আৰু সুতৰ হাৰ খাল সলনি কৰিব পাৰে। নতুনকৈ FD কৰাৰ আগতে গ্ৰাহকসকলে বেংকৰ শেহতীয়া সুতৰ হাৰ পৰীক্ষা কৰি লোৱাটো দৰকাৰী। ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট। 1 জুলাইৰ পৰা SBI কাৰ্ডে তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট ক্ৰেডিট কাৰ্ডৰ ফোনপে, SBI ক্ৰেডিট কাৰ্ড আৰু সিলেক্ট ব্লেক ৰিৱাৰ্ড পইণ্টৰ সংগ্ৰহৰ নিয়ম সলনি কৰিবলৈ লৈছে। নতুন নিয়ম অনুসৰি ৰিৱাৰ্ড পইণ্ট অৰ্জন কৰাৰ এটা সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰা হ'ব আৰু কিছুমান লেনদেনত কোনো ৰিৱাৰ্ড পইণ্ট পোৱা নাযাব। এইদৰে LPG চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত কিছু সালসলনি হ'ব। জুন মাহৰ প্ৰথম সপ্তাহতে ঘৰুৱা কাৰ্য LPG চিলিণ্ডাৰৰ 14.2 কেজি মূল্য 29 টকা বৃদ্ধি পাইছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ
পৰিস্থিতি আৰু ভূ ৰাজনৈতিক উত্তেজনাৰ ওপৰত নিৰ্ভৰ কৰি জুলাই মাহৰ প্ৰথম দিনটোতো গেছ চিলিণ্ডাৰৰ মূল্য পুনৰ সলনি হোৱাৰ সম্ভাৱনা আছে। পেট্ৰল ডিজেলৰ মূল্যৰ ক্ষেত্ৰত গোলকীয় বজাৰত অপৰিশোধিত তেলৰ মূল্যৰ তাৰতম্যৰ বাবে যোৱা মে মাহত পেট্ৰলৰ দাম কেইবাবাৰো বৃদ্ধি পাইছিল। জুলাই মাহত আৰম্ভণিতে দেশৰ পেট্ৰল আৰু ডিজেলৰ মূল্যত পুনৰ সাল সলনি দেখা পোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰটো হৈছে ধুবুৰীত নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান চলাইছে আৰু 90 কিলোগ্ৰাম গো মাংস ইতিমধ্যে জব্দ কৰিছে আৰু 7 জনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ। ইৰাণত দেশদ্ৰোহৰ অভিযোগত 3300 নাগৰিকক গ্ৰেপ্তাৰ। তেহৰানে দাবী কৰিছে যে যুদ্ধৰ চৰম পৰ্যায়ত আমেৰিকা ইজৰাইলৰ যৌথ বিমান আক্ৰমণত সহায় কৰা বহু ইৰাণী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। যুদ্ধৰ সময়ত ইৰাণৰ এক বৃহৎ অংশই শত্ৰুৰ পক্ষত যোগদান কৰি দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল। দেশদ্ৰোহৰ বাবে এনে অভিযোগৰ ভিত্তিত ইৰাণৰ প্ৰশাসনে 3000ৰো অধিক নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। এই তথ্য সোমবাৰে ইৰাণৰ ন্যায়পালিকাৰ তৰফৰ পৰা ৰাজহুৱা কৰা হয়। কোৱা হৈছে যে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ সময়ত শত্ৰু দেশক প্ৰত্যক্ষভাৱে সহায় আৰু অপপ্ৰচাৰ চলোৱাৰ অভিযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ন্যায়পালিকাৰ মুখপাত্ৰ আসগৰ জাহাংগীৰে সংবাদ মাধ্যমৰ আগত জনোৱা মতে এই পৰ্যন্ত দেশদ্ৰোহৰ অভিযোগত মুঠ 3292 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰেই 684 জনৰ বিৰুদ্ধে ইজৰাইলক প্ৰত্যক্ষভাৱে সহায় কৰাৰ অভিযোগ আছে। ৰাষ্ট্ৰৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে 1258 গৰাকীকৈ লোক। গ্ৰেপ্তাৰ হোৱা 1061 জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে।